জনাইছো আজি আপোনালোকে যাতে এটা সুন্দৰ পৰিৱেশত আজি নিউজ পৰিৱেশন কৰিব আহিছে। আজি বান্দিয়া গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে। চিঠি আকাৰে আমাৰ বিজেপিৰ দলক সাপোর্ট কৰা 6 জন সদস্য আহি উপস্থিত হৈছে। ইয়াতে প্ৰেসিডেন্টৰ ক্যান্ডিডেট আমাৰ বিৰাজউদ্দিন আহমেদ আৰু ভাইস প্ৰেসিডেন্ট নাজিমা বেগম উপস্থিত আছিলে। কিন্তু নিয়ম অনুযায়ী 7 জন মেম্বার লাগে। 7 জনৰ এজন তেওঁলোকে যদি আহিলে হয় তেতিয়াহলে আজিয়ে ঘোষণা হল হয়। তেওঁলোকে কি বিচাৰিছে মই ভাবি পোৱা নাই। আজি অন্তত তেওঁলোকে ইমান দিনে কৈ আছিলে যে আমাৰ এই 6 জনৰ মাজত বোলে তেওঁলোকৰ মানে সিক্ৰেট দুটা ভোট আছিল। তো তেওঁলোকে আহি ইয়াতে আহিব লাগিছিল। আজি 4 জন তেওঁলোকৰ আছে আৰু দুটা যদি ইয়াতে আছিল 6টা হলে তেওঁলোকে আজি কমিটি গঠন কৰিলে। কিন্তু তেওঁলোকে কিয় নাহিলে সেই বস্তুটো মানে সন্দেহৰ আৰত মানে এটা বস্তু লুকাই আছে। তো মই ভাবিম যে আজি হয়তো অহা নাই, কিবা প্ৰব্লেম থাকিব পাৰে। আগন্তুক যি ডেট বা টাইম দিব আমাৰ ডিসি মহোদয়ৰ পৰা সেই তাৰিখত ৰাইজৰ উন্নতিৰ স্বাৰ্থত তেওঁলোক আহি উপস্থিত হ'ব লাগে। অন্যথায় ৰাইজে ইমান কষ্ট কৰি ভোট দি তেওঁলোকক জিকাইছে, যাতে তেওঁলোকৰ মেম্বাৰৰ পদটো বাতিল নহয় সেই আশা কৰি মই অনুৰোধ জনাম যাতে তেওঁলোকে আহি উপস্থিত হয় আৰু পঞ্চায়তখন সুস্থ সবল মানে এটা কমিটি গঠন কৰি ৰাইজৰ উন্নতিৰ স্বাৰ্থত তেওঁলোকে কাম কৰি যায়। আৰু ইতিমধ্যে জল পটপট হৈয়ে গৈছে। সভাপতিৰ ক্যান্ডিডেট হিচাপে আমাৰ 6 জন মেম্বাৰে বিৰাজউদ্দিন আহমেদৰ লগত আছে ইতিমধ্যে তেওঁলোকে, আৰু ভাইস প্ৰেসিডেন্ট হিচাপে আমাৰ নাজিমা বেগমক যেহেতু প্ৰস্তাৱ ইতিমধ্যে কৰিছে। তো এই বডি আজি আপোনালোকে দেখা পাইছে কিমান মানুহ ৰাইজ শ ৰাইজ আহি তেওঁলোকৰ সাপোৰ্টত আহি থিয় হৈছে। মই সেগতে ৰাইজকো ধন্যবাদ জনাম। তেওঁলোকে কষ্ট কৰি আহিছে, এটা আশা লৈ আহিছে। এই আশা যাতে আগন্তুক যি ডেট হ'ব সেইদিনাখন যাতে আকৌ আহে, আপোনালোকে সবে আহিব আৰু আনন্দ উৎসৱ যাতে আমি কৰিব পাৰো। এইখিনি কৈ মই ৰাইজৰ লগতে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই মই শেষ কৰিছো। মুঠতে প্ৰেসিডেন্ট কেন্দ্ৰিক এক সংঘাত হোৱাৰ কাৰণে আজি নহল নেকি? নাই, প্ৰেসিডেন্ট কেন্দ্রিট এতিয়া 10 জন মেম্বার আছে টোটেল। তার ভিতৰত কোনে কাক সাপোর্ট কৰিব মেম্বাৰে গম পাব। ইতিমধ্যে ৰাইজে 6 জন মেম্বাৰে বিৰাজউদ্দিন আহমেদৰ নাম প্ৰেসিডেন্ট হিচাপে প্ৰস্তাৱ কৰিছে, সাপোর্ট কৰিছে। তো ইয়াতে আৰু খন্দের কোনো মানে হেৰি নাই। তেওঁলোকে অহা নাই, তেওঁলোকৰ হয়তো কমজোৰি আছে। তেওঁলোকে আহিলে হয়তো আজি বিমুখ হ'ব লাগিব, কিবা তেনেকুৱা চিন্তা কৰিছে। তো মই ভাবিম ৰাইজৰ স্বাৰ্থত মেম্বাৰ জিকাইছে, ইয়াতে 10 জনে যে প্ৰেসিডেন্ট হ'ব লাগিব তেনেকুৱা কথা নহয়। প্ৰেসিডেন্ট এজন হ'ব, ভাইস প্ৰেসিডেন্ট এজন হ'ব, বাকি 8 জন মেম্বাৰ থাকিব। একেলগে লগ হৈ পেলাই পঞ্চায়ত উন্নতি কৰিব লাগে। পঞ্চায়তৰ আমাৰ গাঁও উন্নতি হয়, গাঁৱৰ উন্নতি হ'ব লাগে, ৰাইজৰ উন্নতি হ'ব লাগে। এইখিনিয়ে কথা। আমি ভিতৰত বহিছিলো। মিটিং এখন কোৰাম হবলৈ 7 জন মানুহ লাগে। তাৰে আমি 6 জন উপস্থিত আছিলো। এজনৰ কাৰণে কোৰাম হোৱা নাই। কিন্তু এইটো নুবুজায় 6 জন হলেও আমি জিকি যাম। কিন্তু মিটিংখন কোৰাম হওঁতে 7 জন মানুহ লাগে। গতিকে যি 4 জন অহা নাই তেখেতক আমি ওয়েলকাম জনাম। তেখেতে আগুৱাই আহক। আমাক ৰাইজে প্ৰতিনিধি বনাই দিছে। ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে সকলোৱে হাতে হাত ধৰি আমি ৰাইজৰ হৈ কাম কৰিম। আৰু আমি যেটো আশা কৰি আগবাঢ়ি আছো, আমি দালাল মুক্ত আৰু নিকা পঞ্চায়ত গঠন কৰিম। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য